নমস্কাৰ, আজি হৈছে 14 আগষ্ট বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আপোনাক মাৰাণাস্ত্ৰৰ লাইচেন্স লাগিব নেকি? কি যোগ্যতা লাগিব আৰু কোনে কোনে পাব এই লাইচেন্স? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। লগতে মুকলি কৰা হৈছে মাৰাণাস্ত্ৰৰ লাইচেন্সৰ পৰ্টেল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। খিলঞ্জীয়া ভাৰতীয় নাগৰিকেহে পাব আগ্নেয়াস্ত্ৰৰ লাইচেন্স আৰু আবেদনকাৰীয়ে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব লাইচেন্স পাবলৈ। যোগ্য হ'লে খ্ৰীষ্টান মুছলমান সকলোৱে পাব লাইচেন্স। কোনো অপৰাধৰ গোচৰ থাকিব নালাগিব আবেদনকাৰীজনৰ বিৰুদ্ধে আৰু মানসিকভাৱে সুস্থ বুলি প্ৰমাণ কৰিলেহে চৰকাৰে দিব আপোনাক লাইচেন্স। আৰু মাৰাণাস্ত্ৰৰ প্ৰশিক্ষণ লোৱাৰ পাছতহে চৰকাৰে আবেদনকাৰীক দিব লাইচেন্স। সম্পূৰ্ণ ভাৰতীয় আইন সংবিধানৰ আধাৰতহে লাইচেন্স দিয়া হ'ব নাগৰিকক। লাইচেন্স পাবলৈ পৰিয়ালৰ 3টা প্ৰজন্ম অসমত থকাৰ প্ৰমাণ দিব লাগিব আৰু স্পৰ্শকাতৰ দুৰ্গম অঞ্চলত থকা লোকেহে পাব লাইচেন্স। 2 ঘণ্টাৰ ভিতৰত আৰক্ষী যাব নোৱাৰা অঞ্চলৰ লোককহে দিয়া হ'ব লাইচেন্স। আৰু 3টা প্ৰজন্ম অসমত থকা মুছলমানেও লাভ কৰিব বন্দুকৰ লাইচেন্স। সেয়া কোনো হিন্দু মুছলমান বুলি কথা নাই। এইবাৰ খিলঞ্জীয়া অৰ্থাৎ যিসকল লোকৰ ঘৰ দুৰ্গম অঞ্চলত, যি অঞ্চলত আৰক্ষীয়ে 2 ঘণ্টাৰ ভিতৰত উপস্থিত হ'ব নোৱাৰে, সেই অঞ্চলৰ লোকক দিয়া হ'ব এইবাৰ লাইচেন্স। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাটৰ নাগৰিকে নাপাব মাৰাণাস্ত্ৰৰ লাইচেন্স। নিৰাপত্তাহীনতাত ভুগি থকা খিলঞ্জীয়াক দিয়া হ'ব এই লাইচেন্স। আৰু লাইচেন্স পাবলৈ স্থায়ী বাসিন্দা আৰু খিলঞ্জীয়া হ'ব লাগিব। ৰাজ্যত আৰম্ভ হৈ গ'ল মাৰাণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন আঁচনি। 5 বছৰৰ বাবে আবেদনকাৰীয়ে লাভ কৰিব এই অনুজ্ঞাপত্ৰ। আবেদনকাৰীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ আৰু 21 বছৰৰ তলৰ কোনো ব্যক্তিয়ে অনুজ্ঞাপত্ৰ বিচাৰি আবেদন কৰিব নোৱাৰিব। আৰু 2 নলীয়া বন্দুকে নিৰাপত্তা দিব এইবাৰ খিলঞ্জীয়া ভাৰতীয় নাগৰিকে পাব আগ্নেয়াস্ত্ৰৰ লাইচেন্স। আবেদনকাৰীয়ে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অৱশেষত সত্য প্ৰমাণিত হ'ল ৰাহুল গান্ধীৰ সেই অভিযোগ। EVMত আছে ভয়ংকৰ ভুল, জয়ী হ'ল EVMৰ ভোট গণনাত পৰাজিত প্ৰাৰ্থী। ৰাহুল গান্ধীয়ে নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে যি অভিযোগ আনিছিল সেয়া এতিয়া সত্য প্ৰমাণিত হ'ল। আৰু EVMত আছে ভয়ংকৰ ভুল, জয়ী হ'ল EVMৰ ভোট গণনাত পৰাজিত প্ৰাৰ্থী। ফাদিল হ'ল EVMক লৈ বিস্ফোৰক তথ্য। অৱশেষত পৰাজয়ৰ 3 বছৰৰ পিছত পুনৰ জয়ী হ'ল প্ৰাৰ্থী। ন্যায় পালে মোহিত কুমাৰে। 2022 চনৰ 2 নৱেম্বৰত হাৰিয়ানাৰ পানীপথত গাঁওবুঢ়াৰ পদবীৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন EVMত। আৰু গাঁওবুঢ়াৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল এক EVM। আৰু নিৰ্বাচনত কুলদীপ সিং নামৰ প্ৰাৰ্থীগৰাকীক জয়ী হোৱা বুলি ঘোষণা কৰা হৈছিল। কিন্তু ইয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল পৰাজিত প্ৰাৰ্থী মোহিত কুমাৰে, যাৰ বাবে আদালতৰ কাষ চাপিছিল মোহিত কুমাৰে। প্ৰায় 3 বছৰ ধৰি আদালতত ন্যায় বিচাৰি যুঁজিছিল মোহিত কুমাৰে। আনকি সুপ্ৰিম কোৰ্টৰো কাষ চাপিছিল মোহিত কুমাৰে। আৰু সমগ্ৰ নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈ বাধ্য হয় সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পুনৰ হ'ল ভোট গণনা সেই EVMত। আৰু সকলো বুথৰ EVMসমূহ আনি পুনৰ গণনাৰ নিৰ্দেশ দিছিল আদালতে। আৰু পুনৰ ভোট গণনাৰ সকলো প্ৰক্ৰিয়া ভিডিঅ' ৰেকৰ্ডিং কৰাৰো নিৰ্দেশ দিছিল আদালতে। আৰু ভোট গণনাৰ পিছতেই গাঁওবুঢ়া পদবীত মোহিত কুমাৰ জয়ী হোৱা বুলি ঘোষণা কৰে আদালতে। আৰু মোহিত কুমাৰে 1051টা ভোট লাভ কৰাৰ বিপৰীতে কুলদীপ সিঙে লাভ কৰে মাত্ৰ 1000টা ভোট। আৰু ভোট গণনাত পূৰ্বৰ কুলদীপ সিঙতকৈ সৰ্বাধিক ভোট লাভ কৰে মোহিত কুমাৰে। আৰু আদালতক ধন্যবাদ জ্ঞাপন কৰে মোহিত কুমাৰে। আৰু অৱশেষত সত্য প্ৰমাণিত হ'ল ৰাহুল গান্ধীৰ সেই অভিযোগ। EVMত আছে ভয়ংকৰ ভুল আৰু জয়ী হ'ল EVMৰ ভোট গণনাত পৰাজিত প্ৰাৰ্থী। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাক লৈ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আছুৰ ইতিহাসক লৈও লুৰিণজ্যোতি গগৈক কটাক্ষ কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। ৰাহুল গান্ধীক 855গৰাকী শ্বহীদৰ
হত্যাকাৰী আখ্যা দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত পৰা বুলিও কটাশ মুখ্যমন্ত্ৰীগৰাকীৰ। আছুৱে 855গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই আছুৰে প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত পৰিলে। লুৰিণজ্যোতি গগৈয়ে 855গৰাকী শ্বহীদৰ হত্যাকাৰী ৰাহুল গান্ধীৰ ভৰিত পৰাৰ পাছত চেহেৰা আৰু ফটো চাবলৈ ভাল নালাগে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এনেদৰে লুৰিণজ্যোতি গগৈয়ে কটাক্ষ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ খবৰ। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল লুৰিণজ্যোতি গগৈয়ে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে। ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ নিৰাপত্তাহীনতাত ভুগিছে ৰাহুল গান্ধী, জীৱনলৈ আহি পৰিছে ভাবুকি, ধমক দিছে দুগৰাকী নেতাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। এইবাৰ মহাত্মা গান্ধীক হত্যাকাৰী নাথুৰাম গডছেৰ বিৰুদ্ধে মন্তব্য কৰি বিপদ চপাই ল'লে নেকি ৰাহুল গান্ধী। চৰম নিৰাপত্তাহীনতাত ভুগিছে দেশৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ জীৱনলৈ আহি পৰিছে এতিয়া ভাবুকি। নাম প্ৰকাশ নকৰাকৈ দুগৰাকী নেতাই ধমক দিয়া বুলি আদালতক অৱগত কৰালে ৰাহুল গান্ধীয়ে। বুধবাৰে পুনৰ এখন আদালতত এই দাবী কৰিছিল ৰাহুল গান্ধীয়ে। আৰু হাৰ্ভাৰকাৰক সমালোচনা কৰাৰ বাবে পুনেৰ আদালতত মানহানিৰ গোচৰ চলি আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। 2023 চনত লণ্ডনত হাৰ্ভাৰকাৰৰে মুছলমানক প্ৰহাৰ কৰিছিল বুলি দাবী কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে। আৰু মানহানিৰ গোচৰ ৰুজু কৰাসকল নাথুৰাম গডছৰ বংশধৰ বুলি দাবী কৰিছিল ৰাহুল গান্ধীয়ে। আৰু শেহতীয়াকৈ জীৱনৰ প্ৰতি ভাবুকি অহাত নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰিবলৈ চৰকাৰলৈ আহ্বান ৰাহুল গান্ধীৰ। আৰু 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি। আদালতত পুনৰ হাজিৰ দিনা ৰাহুল গান্ধীৰ নিৰাপত্তাৰ দিশটো গুৰুত্ব সহকাৰে লোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি দাবী কৰিছে এইবাৰ অধিবক্তাই। আৰু শেহতীয়াকৈ ভোট চুৰিৰ প্ৰসংগৰে দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈছে ৰাহুল গান্ধী। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বাংলাদেশী প্ৰমাণিত হ'লে লগে লগে কৰা হ'ব বিতৰণ। তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব উচ্ছেদিতৰ নথিপত্ৰ। স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব উচ্ছেদিতৰ সকলো নথিপত্ৰ। স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী। বাংলাদেশী প্ৰমাণিত হ'লেই লগে লগে হ'ব বিতৰণ। উচ্ছেদৰ লগত এইবাৰ আৰম্ভ হ'ব বৃহৎ তদন্ত। বিহাৰ, ধুবুৰী, বেংগলোৰৰ পৰা অহা মানুহক লৈ সন্দেহ প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী। খেদা হ'ব লগে লগে অসমৰ পৰা। আৰু ৰাজ্যজুৰি চলিছে বৃহৎ উচ্ছেদ অভিযান। তাৰ মাজতেই আৰম্ভ হৈ গৈছে ইনকুৱাৰী। বিহাৰ, ধুবুৰী, বেংগলোৰৰ মানুহে দখল দিছিল উজনিত। আৰু স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা। সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ? আৰম্ভ হৈ গ'ল ইনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে, য'ৰ পৰা আহিছে সেই স্থানলৈ যাব লাগিব। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হওক। মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে এই ডাঙৰ বাৰ্তা। হাতত লিষ্ট উলিয়াই মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। আৰু কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটাৰ শ পৰিয়ালে বাহৰ পাতিছিল উৰিয়াম ঘাটত। আৰু তাত উচ্ছেদ কৰা হৈছে। আৰু লগতে হোজাই, নগাঁও, মৰিগাঁও, আনকি বিহাৰৰ মানুহেও দখল দিছিল উৰিয়াম ঘাটত। বিহাৰৰ মানুহখিনিক লৈও সন্দেহ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ আন এক খবৰৰ মাজলৈ। BTRত আমি আটাইতকৈ অধিক আসন পাম। এইবাৰ BTR প্ৰধান প্ৰমোদ বড়োৰ এক ডাঙৰ মন্তব্য। BTRত আমি আটাইতকৈ অধিক আসন পাম। যিমান দলে ইয়াত নিৰ্বাচন খেলিব সকলোতকৈ UPPL ওপৰত থাকিব। যোৱা 5 বছৰত এবাৰো এছেম্বলিলৈ নাহিল হাগ্ৰামা মহিলাৰী। আৰু আমাৰ দল 40টা সমষ্টিতে শক্তিশালী হৈ আছে বুলি মন্তব্য কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে। আৰু ওদালগুৰিত এই মন্তব্য কৰে BTR প্ৰধান প্ৰমোদ বড়ো। জনাইছোঁ খবৰ, ডাঙৰ খবৰ। BTRত আমি আটাইতকৈ অধিক আসন পাম বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। যিমান দল ইয়াত নিৰ্বাচন খেলিব সকলোতকৈ UPPL ওপৰত থাকিব বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। যোৱা 5 বছৰত এবাৰো এছেম্বলিলৈ নাহিল হাগ্ৰামা মহিলাৰী। আৰু আমাৰ দল 40টা সমষ্টিতে শক্তিশালী। ওদালগুৰিত এই মন্তব্য কৰে BTR প্ৰধান প্ৰমোদ বড়ো। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ ৰাজ্য চৰকাৰৰ 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আজিয়ে কৰক এই কাম এই মুহূৰ্তৰ খবৰ জনাইছো ভাল খবৰ ৰাজ্যবাসীলৈ 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব আপুনি 1500 টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে আজিয়ে কৰক এই বিশেষ কাম জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন আৰু 1250 টকাৰ পৰিৱৰ্তে 1500 টকা লাভ কৰিব মহিলাসকলে জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলেই 250 টকাকৈ পাব ৰাজ সাহায্য আৰু অৰুণোদয়ৰ ধনৰ লগতে 250 টকালৈকে সোমাব ৰাজ সাহায্য আৰু সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা 1200 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা আৰু অৰুণোদয় হিতাধিকাৰীয়ে আজি কৰক এই কাম জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন আৰু 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা ৰাজ্যৰ মহিলাসকলে আইছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিটিআৰত ভিচিডিচি সিস্টেম নচলিব ভিচিডিচি বিলাক বৰালি মাছৰ দৰে এই মুহূৰ্তৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে জনাই গৈছো বিটিআৰত আৰু নচলিব ভিচিডিচি সিস্টেম ভিচিডিচি বিলাক বৰালি মাছৰ দৰে বিটিআৰত ঘৰ পাবৰ কাৰণেও ভিচিডিচিক টকা দিব লাগে আৰু বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায় ঠিক তেনেদৰে ভিচিডিচিও আঁচনিবোৰৰ টকাবোৰ খাই পেলায় গতিকে কোনো ভিচিডিচিৰ সিস্টেম নচলিব এতিয়াৰ পৰা এই সিস্টেমে খালি মানুহক দালাল বনায় আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ টকা ডাইৰেক্ট সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত আৰু দুখীয়া মানুহে অৰুণোদয় পাব এতিয়া ডাইৰেক্ট আৰু লাখপতি বাইদেউৰ আঁচনিৰ টকা ডাইৰেক্ট সোমাব এতিয়া হিতাধিকাৰীৰ একাউণ্টত আৰু আজি অসমত চাকৰিৰ নামত কোনেও এটকাও খাব নোৱাৰে নিয়মত চাকৰি পাব লাগিব আৰু পুলিচত দৌৰিলেই চাকৰি পাব এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ অহা 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো সমূহ দৰ্শকক ৰাজ্যৰ লাখ লাখ বিনামূলীয়া হিতাধিকাৰীলৈ আহি পৰিছে ভাল খবৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব আপুনি ৰেচন বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল চেনি আৰু নিমখ আৰু বজাৰতকৈ অতি কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন সেৱা জনাই যাম আপুনি কোনটো ৱেবছাইট ফলো কৰিব লাগিব pds.assam.gov.in পৰ্টেলত আপুনি ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন পৰ্টেলটো আকৌ জনাইছো আপুনি স্ক্ৰীনশ্বট লৈ লওক অথবা লিখি লওক ৱেবছাইটটো হৈছে pds.assam.gov.in আপুনি এই পৰ্টেলৰ জৰিয়তে নতুন ৰেচন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন আৰু আবেদন পত্ৰ জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি কি নথিপত্ৰ লাগিব আপুনি জমা দিব লাগিব সবিশেষ জনাইছো আধাৰ কাৰ্ড ভোটাৰ তালিকা ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো বেংক একাউণ্টৰ সবিশেষ শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ আপুনি জমা দিব লাগিব এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ বিনামূলীয়া হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচন বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই